Hello students, আজি আমি আলোচনা কৰিম HS Final 2026 কাৰণে হিষ্ট্ৰী পৰীক্ষাত আহি থকা HS ফাইনেলটো বাৰে বাৰে ৰিপিট হৈ থকা মোস্ট ইম্পৰ্টেন্ট বা কমন এক নম্বৰীয়া কুৱেশ্যন আনসাৰবোৰ আজি আমি এই ভিডিঅ'টোত যিমানবোৰ এক নম্বৰীয়া কুৱেশ্যন আনসাৰবোৰ আলোচনা কৰিম সকলোবোৰ কিন্তু ইংলিছ এণ্ড এছামিছ দুইটা মিডিয়ামৰ কাৰণে আলোচনা কৰিম আৰু অতি সহজতে বুজাবলৈ চেষ্টা কৰিম আশা কৰোঁ তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবা যদি প্ৰথমবাৰ চেনেলটোলৈ ভিজিট কৰিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা আৰু ডেছক্ৰিপশ্যনত আমাৰ হোৱাটছএপ চেনেলৰ লিংক আছে তোমালোকে হোৱাটছএপ চেনেলটো জইন হৈ থাকিবা নতুন নতুন ভিডিঅ'বোৰৰ আপডেট তাৰ লগতে বিভিন্ন ধৰণৰ PDF আৰু বিভিন্ন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ যদি তোমালোকক লাগে তেনেহ'লে আমাৰ হোৱাটছএপ চেনেলটো জইন হৈ ল'বা Question number 1 to so কি কৈছে who wrote further exhibition at Mohenjo-daro further exhibition at Mohenjo-daro কোনে লিখিছিল ইয়াৰ উত্তৰটো কি হ'ব ইয়াৰ উত্তৰটো হ'ব further exhibitions at Mohenjo-daro was written by E.J.H. Mackay কোনে লিখিছিল further exhibition at Mohenjo-daro E.J.H. Mackay লিখিছিল ওকে মনত ৰাখিবা Further exhibition at Mohenjo-daro এইটো কোনে লিখিছিল E.J.H. Mackay next question লাগবাহো question number 2 to সোৱা who is known as father of Indian archaeology ভাৰতীয় পুৰাতত্ত্বৰ পিতৃ বুলি কাক জনা যায় অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন কাৰণ বহু বছৰ ৰিপিট হৈছে এইটো তো ইয়াৰ উত্তৰটো হ'ব স্যাৰ আলেকজাণ্ডাৰ কাৰ্নিংহাম ইজ known as the father of Indian archaeology স্যাৰ আলেকজাণ্ডাৰ কাৰ্নিংহামক ভাৰতীয় পুৰাতত্ত্ব বিজ্ঞানৰ পিতৃ বুলি কোৱা হয় মনত ৰাখিবা এই কুৱেশ্যনটো আকো পাবা তেতিয়া মই কিন্তু উত্তৰটো কৈ নিদু তোমালোকে কমেন্টত ক'ব লাগিব নেক্সট কুৱেশ্যন লাগবাহো কুৱেশ্যন নম্বৰ 3 টু সোৱা who was the mother of the Kauravas কৌৰৱসকলৰ মাতৃ কোন আছিল ইয়াৰ উত্তৰটো হ'ব the mother of Kauravas was গান্ধাৰী কোন আছিল কৌৰৱসকলৰ মাতৃ আছিল গান্ধাৰী বুজি পাইছা নেক্সট কুৱেশ্যন লাগবাহো কুৱেশ্যন নম্বৰ 4 টু সোৱা where is the dargah of Ajan Pir situated Ajan Piৰৰ দৰগাহ ক'ত আছে ইয়াৰ উত্তৰটো হ'ব the dargah of Ajan Pir is situated in Sibsagar district Assam আজান পীৰৰ দৰগাহ অসমৰ শিৱসাগৰ জিলাত অৱস্থিত বুজি পাইছা তোমালোকে সকলোৱে জানা যে আজান পীৰৰ দৰগাহ ক'ত আছে শিৱসাগৰ জিলাত অৱস্থিত নেক্সট কুৱেশ্যন লাগবাহো কুৱেশ্যন নম্বৰ 5 টু সোৱা নেম দা অথৰ অফ ৰিহলাৰ গ্ৰন্থৰ ৰচক কোন আছিল এটো ৰ হ'ব দে ৰিহলা কিছুমান এনেকুৱা ৰটো ব হৈ আছে তোমালোকে অকমান নিজে বুজি লবা যে ৰিহলা গ্ৰন্থৰ ৰচক কোন আছিল ইয়াৰ উত্তৰটো হ'ব দা অথৰ অফ ৰিহলা ইজ ইবনে বাতুতা কোন আছিল ৰিহলা গ্ৰন্থৰ লেখক আছিল ইবনে বাতুতা নামটো মনত ৰাখিবা ইবনে বাতুতা আৰবিয়ান ট্ৰেভেলাৰ আছিল তেওঁ ইবনে বাতুতা নেক্সট কুৱেশ্যন লাগবাহো কুৱেশ্যন নম্বৰ 6 টু সোৱা what does জিম্মা means জিম্মা মানে কি এই কুৱেশ্যনটো বহু বছৰ ৰিপিট হৈছে জিম্মা মানে হ'ল জিম্মা means custody or responsibility জিম্মা মানে হৈছে দায়িত্ব আৰু জৰিমনা নেক্সট কুৱেশ্যন লাগবাহো কুৱেশ্যন নম্বৰ 7 টু সোৱা নেম দ্য টাউন built by কৃষ্ণদেৱা ৰায় নিয়াৰ বিজয়নগৰা in memory of his mother নিজৰ মাতৃ স্মৃতিত কৃষ্ণদেৱ ৰায়ে বিজয়নগৰৰ ওচৰত সজোৱা নগৰখনৰ নাম কি আছিল হয় নিজৰ মাতৃৰ স্মৃতিৰ নামত কৃষ্ণদেৱ ৰায়ে বিজয়নগৰৰ ওচৰত সজোৱা নগৰটোৰ নাম কি আছিল এই নগৰটোৰ নাম কি আছিল কি নগলাপুৰম কি আছিল নগলাপুৰম আছিল ওকে বুজি পাইছা নেক্সট কুৱেশ্যন লাগবাহো কুৱেশ্যন নম্বৰ 8 টু সোৱা হু ইন্ট্ৰডিউস দা পাৰ্মানেন্ট সেটেলমেন্ট ইন বেংগল বংগদেশত চিৰস্থায়ী বন্দবস্ত কোনে প্ৰৱৰ্তন কৰিছিল ইয়াৰ উত্তৰটো হ'ব লৰ্ড কাৰ্ণৱালিছে ইন্ট্ৰডিউস কৰিছিল ওকে লৰ্ড কাৰ্ণৱালিছে বংগদেশত চিৰস্থায়ী বন্দবস্ত প্ৰৱৰ্তন কৰিছিল বুজি পাইছা নেক্সট কুৱেশ্যন লাগবাহো কুৱেশ্যন নম্বৰ 9 টু সোৱা হু ৱেৰ দা জোডিগাৰ হয় জোডিগাৰ যোদ্ধাৰ সকল কোন আছিল হয় যোদ্ধাৰ সকল কোন আছিল উত্তৰটো সোৱা জোটেদাৰ্স ৱেৰ ৰিচ পেজেন্ট ইন বেংগল এণ্ড আসাম হু ওwned লাৰ্জ এৰিয়া অফ লেণ্ড এণ্ড কণ্ট্ৰল লোকেল কাল্টিভেটৰ্ছ হয় যোদ্ধাৰ সকল আছিল ধনী কৃষক যিসকলে বাংলা অথবা অসমৰ বৃহৎ ভূমিৰ মালিক আছিল আৰু স্থানীয় সাক্ষীক নিয়ন্ত্ৰণ কৰিছিল মনত ৰাখিবা এই যি যোদ্ধাৰ সকল আছিল তেওঁলোক আছিল কি যি বাংলা বুলি কৈছে কাৰণ তেতিয়া বাংলাদেশ আৰু পশ্চিম বংগ একেলগ আছিল ন তেতিয়া বংগ বুলি কোৱা হৈছিল তে বংগ আৰু অসমৰ বৃহৎ ভূমিৰ মালিক আছিল আৰু তেওঁলোকে কি কৰিছিল তেওঁলোকে যি
লোকেল যিমান হেৰিবোৰ আছিল স্থানীয় যিবোৰ খেতিয়কবোৰ আছিল তেওঁলোকক কি কৰিছিল নিয়ন্ত্ৰণ কৰিছিল নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 10 টু চোৱা হু গেভ দ্য শ্লোগান ডু অৰ ডাই কৰা বা মৰা শ্লোগানটো কোনে দিছিল আমি সকলোৱে জানো অতি ফেমাছ হয় এই শ্লোগানটো Mahatma Gandhi gave the slogan do or die during the Quit India movement in 1942. মহাত্মা গান্ধীয়ে 1942 চনত ভাৰত ত্যাগ আন্দোলনৰ সময়ত কৰা বা মৰা শ্লোগানটো দিছিল মনত থাকিব তোমালোকৰ কোনে দিছিল ডু অৰ ডাই শ্লোগানটো কৰা বা মৰা মহাত্মা গান্ধীয়ে কেতিয়া দিছিল কুইট ইণ্ডিয়া মুভমেণ্টৰ সময়ত ভাৰত ত্যাগ আন্দোলনৰ সময়ত কিমান চনত 1942 চনত এটা কুৱেশ্যনতে তোমালোকৰ তিনিটা প্ৰশ্ন ওলাই গৈছে নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 11 টু চোৱা হু ৱাজ দ্য ৰাইটাৰ অফ দ্য সং সাৰে জাহা সে আচ্ছা সাৰে জাহা সে আচ্ছা গানটোৰ ৰচক কোন ইয়াৰ উত্তৰটো হ'ব দ্য ৰাইটাৰ অফ দ্য সং সাৰে জাহা সে আচ্ছা ৱাজ মহম্মদ ইকবাল সাৰে জাহা সে আচ্ছা গানটোৰ ৰচক আছিল মহম্মদ ইকবাল অ'কে মনত ৰাখিবা তোমালোকে সাৰে জাহা সে আচ্ছা যোনটো গান আছিল সং আছিল এই সংটোৰ ৰচক কোন আছিল মহম্মদ ইকবাল আছিল নেক্সট কুৱেশ্যন নম্বৰ 12 টু চোৱা হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ আছাম এছ'চিয়েশ্যন অসম এছ'চিয়েশ্যনৰ প্ৰথম সভাপতি কোন আছিল ইয়াৰ উত্তৰটো হ'ব প্ৰভাত চন্দ্ৰ বৰুৱা আছিল অসম এছ'চিয়েশ্যনৰ প্ৰথম সভাপতি Number 13 to Swa, who was the first Director General of the Archaeological Survey of India? ভাৰতৰ পুৰাতত্ত্ব জৰীপ বিভাগৰ প্ৰথমজন সঞ্চালক প্ৰধান কোন আছিল ইয়াৰ উত্তৰটো অলৰেডি আমি পাই আহিছো এলেকজেণ্ডাৰ কাৰ্নিংহাম কোন আছিল এলেকজেণ্ডাৰ কাৰ্নিংহাম আৰু তেওঁ কি বুলি জনা যায় তেওঁ ফাদাৰ অফ ইণ্ডিয়ান আৰ্কিঅলজি ডিপাৰ্টমেণ্ট হয় ভাৰতৰ পুৰাতত্ত্ব বিভাগৰ পিতৃ বুলিও তেওঁক জনা যায় মনত ৰাখিবা তোমালোকে নেক্সট কুৱেশ্যন আগবাঢ়ো 14 নম্বৰ কুৱেশ্যনটো চোৱা ৱেৰ ৱাজ দ্য আৰ্লি কেপিটেল অফ মগধা মগধৰ আদিম ৰাজধানী ক'ত আছিল ইয়াৰ উত্তৰটো দ্য আৰ্লি কেপিটেল অফ মগধা ৱাজ ৰাজাগৃহা ক'ত আছিল ৰাজগৃহ আছিল নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 15 টো চোৱা Where was Gautam Buddha born? Gautam Buddha ক'ত জন্ম হৈছিল ইয়াৰ উত্তৰটো চোৱা Gautam Buddha was born in লুম্বিনী নেপাল ক'ত হৈছিল গৌতম বুদ্ধৰ জন্ম নেপালৰ লুম্বিনীত হৈছিল মনত ৰাখিবা গৌতম বুদ্ধৰ জন্ম নেপালৰ লুম্বিনীত হৈছিল নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 16 টু চোৱা হু ৱাজ দ্য গ্ৰেটেষ্ট কিং অফ দ্য কোচ কিংডম কোচ ৰাজ্যৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল ইয়াৰ উত্তৰটো হ'ব দ্য গ্ৰেটেষ্ট কিং অফ দ্য কোচ কিংডম ৱাজ মহাৰাজা নৰনাৰায়ণ কোন আছিল কোচ ৰাজ্যৰ সৰ্বশ্ৰেষ্ঠ ৰজা আছিল মহাৰাজা নৰনাৰায়ণ মনত থাকিব নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 17 টু চোৱা হোৱাট ৱাজ দ্য নেম অফ আলবেৰুনিজ বুক ইন আৰবিক আৰবী ভাষাত লিখা আলবেৰুনিৰ কিতাপখনৰ নাম কি আলবেৰুনি যোনটো কিতাপ এটা লিখিছিল আৰবী ভাষাত সেই কিতাপটোৰ নাম কি আছিল ইয়াৰ উত্তৰটো চোৱা দ্য নেম অফ আলবেৰুনিজ বুক ইন আৰবিক ইজ কিতাবুল হিন্দ কি আছিল আলবেৰুনিৰ আৰবী ভাষাত লিখা কিতাপখনৰ নাম আছিল কিতাবুল হিন্দ মনত ৰাখিবা আলবেৰুনি এজন আৰবিক ট্ৰেভেলাৰ আছিল যোনে ভাৰতবৰ্ষৰ ভ্ৰমণ কৰিছিল আৰু ভ্ৰমণ কৰাৰ পিছত যিমান তেওঁৰ অভিজ্ঞতা হৈছিল যিমানখিনি সেইবোৰ তেওঁ এটা কিতাপ লিখিছিল কিতাপখনৰ নামে আছিল কিতাবুল হিন্দ ওকে নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 18 টু চোৱা হু ৱাজ দ্য অথৰ অফ দ্য আকবৰনামাৰ লেখক কোন ইয়াৰ উত্তৰটো চোৱা দ্য অথৰ অফ দ্য আকবৰনামা ৱাজ আব্দুল ফজল কোন আছিল আকবৰনামাৰ লেখক আছিল আব্দুল ফজল আছিল okay next question number 19 to চোৱা where did the revolt of 1857 first break out হয় 1857 চনত বিদ্ৰোহৰ প্ৰথমে ক'ত আৰম্ভ হৈছিল ইয়াৰ উত্তৰটো হ'ব the first revolt of 1857 first broke out in মেৰঠ ক'ত হৈছিল মেৰঠত আৰম্ভ হৈছিল next question number 20 to চোৱা in which city of India is Fort William situated Fort William ভাৰতৰ কোনখন চহৰত অৱস্থিত একেবাৰে সহজ আমি সকলোৱে জানো Fort William ক'ত আছে কলকাতাত অৱস্থিত okay next question number 21 to চোৱা who was the writer of সাৰে জাহা সে আচ্ছা হিন্দুস্তান হামাৰা হয় অলৰেডি এই কুৱেশ্যনটো আমি পাই আহিছো ৰিপিট হৈছে সাৰে জাহা সে আচ্ছা আমাক খুদিছিল যে ৰাইটাৰ কোন হয় সাৰে জাহা সে আচ্ছা সংটোৰ এটা আমাক ডাইৰেক্ট দিছে সাৰে জাহা সে আচ্ছা হিন্দুস্তান হামাৰা গীতটোৰ ৰচক কোন এই কুৱেশ্যনটো অলৰেডি উত্তৰটো আলোচনা কৰিছো তোমালোকে কমেন্ট কৰি জনোৱা ইয়াৰ উত্তৰটো কি হ'ব 21 লিখি তোমালোকে এনসাৰটো লিখিবা দেই কমেন্ট কৰি তোমালোকে জনোৱা এই কুৱেশ্যনটো আমাৰ ৰিপিট
হৈছে এনেকুৱা বহু কুৱেশ্যন ৰিপিট হৈছে জাষ্ট তোমালোকে কমেণ্ট কৰিবৰ কাৰণেহে এই কুৱেশ্যনটো মই এড কৰি দিছোঁ নেক্সট কুৱেশ্যন নম্বৰ 22 টো চোৱা হোৱাট ডিড জিন ই কামিল মিনছ জিন্স ই কামিল মানে কি ইয়াৰ উত্তৰটো চোৱা জিন্স ই কামিল মানে হৈছে মেজৰ ক্ৰপ গ্ৰোন ইন ইণ্ডিয়া ইন দ্য মিডল এজ চাচ এজ কটন সুগাৰ কেন এটচেট্ৰা আৰ কল্ড জিন্স ই কামিল জিন্স ই কামিল মানে হৈছে মধ্যযুগত ভাৰতত কৰা প্ৰধান শস্য যেনে কপাহ কুঁহিয়াৰ আদি প্ৰধান শস্যবোৰক জিন্স ই কামিল বোলা হয় বুজি পাইছা মনত থাকিব তোমালোকে জিন্স ই কামিল মানে কি মধ্যযুগত ভাৰতত কৰা প্ৰধান শস্য যেনে কপাহ কুঁহিয়াৰ এইবোৰ আছিল হয়নে নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ 23 টো চোৱা who first deciphered Brahmi and Kharosthi script ব্ৰাহ্মী আৰু সৰুটি আখৰৰ পাঠ উদ্ধাৰ কোনে প্ৰথমে কৰে ইয়াৰ উত্তৰটো হ'ব জেমছ প্ৰিন্সেপে কোনে কৰিছিল জেমছ প্ৰিন্সেপে প্ৰথমতে কি কৰিছিল ব্ৰাহ্মী আৰু সৰুটি আখৰৰ পাঠ উদ্ধাৰ কৰিছিল নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ 24 টো চোৱা what was কুটাগৰশালা কি আছিল ইয়াৰ উত্তৰটো চোৱা কুটাগৰশালা was a hall or monastery where Buddhist monks stayed and conduct discussion হয় কুটাগৰশালা আছিল এটা বাসগৃহ বা বিবাহ য'ত বৌদ্ধ ভিক্ষুকসকলে থাকিছিল আৰু আলোচনা কৰিছিল ওকে যদি প্ৰনাউন্সিয়েচন কিবা এটা ভুল হৈছে তেনেহলে ক্ষমা কৰিবা তোমালোকে ধুনিয়াকে চাই লবা কুটাগৰশালা বুলি কোৱা হয় নেক্সট কুৱেশ্যন লাগবাহু 25 নম্বৰ কুৱেশ্যনটো চোৱা by which name Assam was known in ancient time হয় প্ৰাচীন কালত অসমক কি নামেৰে জনা গৈছিল আমি সকলোৱে জানো উত্তৰটো কবই নালাগে তথাপিতো চাই লোৱা কি নাম আছিল in ancient time Assam was known as প্ৰাগজ্যোতিষপুৰ and কামৰূপা কি আছিল প্ৰাচীন কালত অসমক প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ নামেৰে জনা গৈছিল okay next question লাগবাহু question number 26 to চোৱা where did peasant revolt first took place in Assam অসমৰ কোত প্ৰথমে কৃষক বিদ্ৰোহ হৈছিল ইয়াৰ উত্তৰটো হ'ব the first peasant revolt in Assam took place in ফুলগুৰি অসমৰ প্ৰথম কৃষক বিদ্ৰোহ ফুলগুৰিত হৈছিল okay next question লাগবাহু question number 26 to চোৱা who is the writer of ৰিহিলাৰ লেখক কোন অলৰেডি এই কুৱেশ্যনটো ৰিপিট হৈ গৈছে হয়নে আমি আলোচনা কৰি আহিছিলো ইয়াৰ উত্তৰটো তোমালোকে কমেন্ট কৰি জনোৱা 27 নম্বৰ কুৱেশ্যন লিখি তোমালোকে এনসাৰটো কমেন্টত লিখিবা নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ 28 to চোৱা where was Guru Nanak born গুৰু নানকৰ জন্ম ক'ত হৈছিল ইয়াৰ উত্তৰটো হ'ব Guru Nanak was born in Talwandi which is now called Nankana Sahib in Pakistan গুৰু নানকজীৰ জন্ম তালৱান্ডিত হৈছিল যাক বৰ্তমান পাকিস্তানৰ নানকানা সাহিব বুলি কোৱা হয় ওকে মনত থাকিব বৰ্তমান সময় ক'ত আছে এটো পাকিস্তানত আছে কি বুলি জনা যায় বৰ্তমান সময় নানকানা সাহিব বুলি জনা যায় নেক্সট কুৱেশ্যন লাগবাহু 29 নম্বৰ কুৱেশ্যনটো চোৱা what is মিল্কিয়াত কি আছিল হয় ইয়াৰ উত্তৰটো চোৱা মিল্কিয়াত refers to private land ownership or property during historical period particularly under feudal and Mughal system মিল্কিয়াত বুজাই ব্যক্তিগত ভূমি বা সম্পত্তি বিশেষকৈ সামন্তবাদী আৰু মোগল শাসনৰ সময়ত বুজি পাইছা মিল্কিয়াত মানে কি নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ 32 চোৱা who wrote the হুমায়ুন নামা কোনে ৰচনা কৰিছিল ইয়াৰ উত্তৰটো হ'ব হুমায়ুন নামা was written by গুলবাদন বেগম কোনে লিখিছিল গুলবাদন বেগমে ৰচনা কৰিছিল হুমায়ুন নামা নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ 31 to চোৱা what was দামি ই কু কি আছিল হয়নে দামি ই কু কি আছিল চোৱা দামি ই কু was forested hilly track in the Rajmahal hill of present day Jharkhand designated by the British for the Santhal tribe দামি ই কু আছিল বৰ্তমান ঝাৰখণ্ডত অৱস্থিত ৰাজমহল পৰ্বতৰ এখন অৰণ্য অঞ্চল মনত ৰাখিবা যে দামি ই কু কি আছিল বৰ্তমান সময়ৰ ঝাৰখণ্ডৰ যি ৰাজমহল পৰ্বত আছে ৰাজমহল পৰ্বতৰ এখন অৰণ্য অঞ্চল যাক ব্ৰিটিছসকলে সান্থাল কাৰণে সান্থাল জাতি যি সান্থাল ট্ৰাইব আছিল এই সান্থাল জাতিৰ বাবে নিৰ্ধাৰিত কৰিছিল মনত থাকিব নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ 32 to চোৱা when was
the first all India census carried out? ভাৰতবৰ্ষত কেতিয়া প্ৰথমে লোকগণনা কৰা হৈছিল? ইয়াৰ উত্তৰটো চোৱা, the first all India census was carried out in 1872. প্ৰথম অল ইণ্ডিয়া জনগণনা 1872 চনত কৰা হৈছিল। মনত ৰাখিবা কেতিয়া কৰা হৈছিল? 1872। নেক্সট কুৱেশ্যন আগবাঢ়ো। কুৱেশ্যন নম্বৰ 33 টো চোৱা, who represented the Congress in the second round table conference? দ্বিতীয় ঘূৰণীয়া মেজমেলত কংগ্ৰেছক কোনে প্ৰতিনিধিত্ব কৰিছিল? ইয়াৰ উত্তৰটো হ'ব, মহাত্মা গান্ধী represented the Congress in the second round table conference. মহাত্মা গান্ধীয়ে দ্বিতীয় ঘূৰণীয়া মেজমেলত কংগ্ৰেছক প্ৰতিনিধিত্ব কৰিছিল। মনত থাকিব তোমালোকৰ, কোনে কৰিছিল? মহাত্মা গান্ধীয়ে। নেক্সট কুৱেশ্যন আগবাঢ়ো। Question number 34 to চোৱা, who was the chairman of the drafting committee of Indian Constitution? ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুত সমিতিৰ সভাপতি কোন আছিল? ইয়াৰ উত্তৰটো ক'বই নালাগে, আমি সকলোৱে জানো, ডক্টৰ বি.আৰ. আম্বেদকাৰ। ডক্টৰ বি.আৰ. আম্বেদকাৰ আছিল খচৰা সমিতিৰ, তেওঁ কি আছিল? সভাপতি আছিল, ডক্টৰ ভীমৰাও আম্বেদকাৰ। নেক্সট কুৱেশ্যন আগবাঢ়ো। কুৱেশ্যন নম্বৰ 35 টো চোৱা, where was the Indus Valley civilization discovered first? সিন্ধু উপত্যকাৰ সভ্যতা প্ৰথমে ক'ত আৱিষ্কাৰ হৈছিল? ইয়াৰ উত্তৰটো চোৱা, the Indus Valley civilization was first discovered at Harappa in present day Pakistan. ক'ত ডিস্কভাৰ হৈছিল? হাৰাপ্পা অথবা মহেঞ্জোদাৰো বুলি ক'ব পাৰা। সিন্ধু উপত্যকাৰ সভ্যতা প্ৰথমে বৰ্তমানৰ পাকিস্তান স্থিত হৰপ্পাত আৱিষ্কাৰ হৈছিল। নেক্সট কুৱেশ্যন আগবাঢ়ো। কুৱেশ্যন নম্বৰ 36 টো চোৱা, what was তামিলাকাম? তামিলাকাম কি হয়? এই কুৱেশ্যনটো মনত ৰাখিবা, বহুবাৰ ৰিপিট হৈছিল। তামিলাকাম ৰিফাৰ্ছ টু দ্য এনচিয়েণ্ট জিঅ'গ্ৰাফিকেল ৰিজন অফ দ্য তামিল পিপুল কভাৰিং প্ৰেজেণ্ট ডে তামিলনাডু, কেৰেলা, পাৰ্টছ অফ অন্ধ্ৰ প্ৰদেশ এণ্ড কৰ্ণাটকা। তামিলাকাম হৈছে প্ৰাচীন তামিল মানুহৰ ভৌগোলিক অঞ্চল। হয়, প্ৰাচীন মানুহৰ যি ভৌগোলিক অঞ্চলটো আছিল তামিল মানুহসকলৰ, তাকে কি বুলি কোৱা হৈছিল? তামিলাকাম বুলি কোৱা হৈছিল, হয়নে? যি বৰ্তমানৰ ক'ত হয় তোমালোকে চাই লোৱা, যি বৰ্তমানৰ তামিলনাডু, কেৰেলা আৰু কিছু অংশ অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটকাক অন্তৰ্ভুক্ত কৰে। বৰ্তমান সময়ত যি তামিলনাডু আছে, কেৰেলা আছে আৰু কিছু অংশ অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটকৰ মিলি কেনে কি হৈছিল? আগতে কি বুলি কোৱা হৈছিল? পুৰণি কালত তামিলাকাম বুলি কোৱা হৈছিল। কিয় কোৱা হৈছিল? প্ৰাচীন কালত তামিল মানুহৰ ভৌগোলিক অঞ্চল বুলি কোৱা হৈছিল। নেক্সট কুৱেশ্যন আগবাঢ়ো। 37 নম্বৰ কুৱেশ্যনটো চোৱা, হোৱাট ইজ দ্য মিনিং অফ দ্য টাৰ্ম ত্ৰিপিটক? ত্ৰিপিটক শব্দৰ অৰ্থ কি? ইয়াৰ উত্তৰটো চোৱা, ত্ৰিপিটক মিন্স 3 বাস্কেট ৰেফাৰিং টু দ্য 3 মেইন স্ক্ৰিপ্টছ অফ বুদ্ধিজম। বুদ্ধিজমৰ 3টা গ্ৰন্থৰ বুলি কৈছে। চোৱা, ত্ৰিপিটক শব্দৰ অৰ্থ 3টা বাকচ বা বুদ্ধ ধৰ্মৰ মূল 3টা গ্ৰন্থ। কি কি গ্ৰন্থ? বিনয় পিটক, সূত্ৰ পিটক আৰু অভিধৰ্ম পিটক। অ'কে, নেক্সট কুৱেশ্যন আগবাঢ়ো। 38 নম্বৰ কুৱেশ্যনটো চোৱা, হু ইজ দ্য ৰাইটাৰ অফ দ্য ফাতিহা-ই-ইব্ৰিয়া গ্ৰন্থৰ ৰচক কোন? ইয়াৰ উত্তৰটো চোৱা, দ্য ৰাইটাৰ অফ ফাতিহা-ই-ইব্ৰিয়া ইজ শিহাবুদ্দিন তালিচ। কোন আছিল? ফাতিহা-ই-ইব্ৰিয়া গ্ৰন্থৰ ৰচক শিহাবুদ্দিন তালিচ আছিল। মনত ৰাখিবা, বুকটোৰ নাম মনত ৰাখিবা, ফাতিহা-ই-ইব্ৰিয়া। কোনে লিখিছিল? শিহাবুদ্দিন তালিচে লিখিছিল। নেক্সট কুৱেশ্যন 39 নম্বৰ কুৱেশ্যনটো চোৱা, হু ৱাজ জেন বেপ্টিষ্টি টেভাৰিয়ান? হয়, জেন বেপ্টিষ্ট টেভাৰিয়ান কোন? ইয়াৰ উত্তৰটো হ'ল, জেন বাপ্টিষ্টি টেভাৰিয়ান ৱাজ দ্য ফ্ৰেঞ্চ ট্ৰেভেলাৰ এণ্ড ডায়মণ্ড মাৰ্চেণ্ট হু ভিজিট ইণ্ডিয়া ডিউৰিং দ্য 17th century এণ্ড ৰোট এবাউট হিজ এক্সপিৰিয়েঞ্চ। যি বেপ্টিষ্ট টেৰাভিয়াৰ এজন ফ্ৰেঞ্চ ভ্ৰমণকাৰী আছিল। কোন আছিল তেওঁ? এজন ফ্ৰান্স ভ্ৰমণকাৰী আছিল আৰু হীৰা ব্যৱসায়ী আছিল, যিয়ে 1700 শতিকাত ভাৰত ভ্ৰমণ কৰিছিল আৰু তেওঁৰ অভিজ্ঞতাৰ বিষয়ে লিখিছিল। তেওঁ 1700 শতিকাত ভাৰত ভ্ৰমণ কৰিছিল আৰু যিমানবোৰ তেওঁৰ অভিজ্ঞতা আছে সেই অভিজ্ঞতাবোৰ তেওঁ লিখিছিল। নেক্সট কুৱেশ্যন আগবাঢ়ো। 40 নম্বৰ কুৱেশ্যনটো চোৱা, হু ৰোট আইন-ই-আকবৰী? আইন-ই-আকবৰী কোনে ৰচনা কৰিছিল? ইয়াৰ উত্তৰটো চোৱা, আইন-ই-আকবৰী ৱাজ ৰিটেন বাই আব্দুল ফজল। কোনে লিখিছিল? আইন-ই-আকবৰী আব্দুল ফজলে ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন আগবাঢ়ো। কুৱেশ্যন নম্বৰ 41 টো চোৱা, হু ইন্ট্ৰডিউচ দ্য পাৰ্মানেণ্ট ছেটেলমেণ্ট ইন বেংগল? বংগদেশৰ চিৰস্থায়ী
বন্দোবস্ত কোনে প্ৰৱৰ্তন কৰিছিল অলৰেডি এই কুৱেশ্যনটো আমি আলোচনা কৰিছোঁ ৰিপিট হৈছে ওকে তো আমি আলোচনা কৰিছিলোঁ তোমালোক উত্তৰটো চাই ল'ব পাৰা নেক্সট কুৱেশ্যন 42 নম্বৰ কুৱেশ্যনটো চোৱা ইন হুইচ ইয়াৰ ৱাজ ৰেলৱে ছাৰ্ভিচ ষ্টাৰ্টেড ইন ইণ্ডিয়া কোন চনত ভাৰতত ৰেল সেৱা আৰম্ভ হৈছিল ইয়াৰ উত্তৰটো চোৱা ৰেলৱে ছাৰ্ভিচ ষ্টাৰ্টেড ইন ইণ্ডিয়া ইন দ্য ইয়াৰ 1853 কিমান চনত 1853 চনত আৰম্ভ হৈছিল ভাৰতত ৰেল সেৱা নেক্সট কুৱেশ্যন আগবাঢ়ো 43 নম্বৰ কুৱেশ্যনটো চোৱা হু কিল মহাত্মা গান্ধী কোনে হত্যা কৰিছিল ইয়াৰ উত্তৰটো চোৱা নাথুৰাম গডছে কিল মহাত্মা মহাত্মা গান্ধীক হত্যা কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 44 টো চোৱা হু কইন দ্য টাৰ্ম পাকিস্তান শব্দৰ ৰূপ কোনে দিছিল এই কুৱেশ্যনটো মনত ৰাখিবা বহুবাৰ ৰিপিট হৈছে পাকিস্তান যি শব্দটো আছে এই শব্দটো কোনে দিছিল ইয়াৰ উত্তৰটো হ'ব চৌধুৰী ৰহমত আলী কোনে দিছিল চৌধুৰী ৰহমত আলীয়ে দিছিল পাকিস্তান শব্দটো নেক্সট কুৱেশ্যন আগবাঢ়ো 45 নম্বৰ কুৱেশ্যনটো চোৱা হোৱাট ইজ হেজিওগ্ৰাফি হয় হেজিওগ্ৰাফি কি হেজিওগ্ৰাফি হ'ল ইজ দ্য বায়োগ্ৰাফি অফ চেইণ্ট অৰ ৰিলিজিয়াছ ফিগাৰ্ছ হয় হেজিওগ্ৰাফি হৈছে সন্ত আৰু ধৰ্মীয় ব্যক্তিসকলৰ জীৱনী বুজি পাইছা নেক্সট কুৱেশ্যন আগবাঢ়ো 46 নম্বৰ কুৱেশ্যনটো চোৱা হু লিড এ নিউ ৰিলিজিয়াছ মুভমেণ্ট ইন কৰ্ণাটকাত নতুন ধৰ্ম আন্দোলনৰ নেতৃত্ব কোনে দিছিল ইয়াৰ উত্তৰটো হ'ব কি বাসাৱা কোনে বাসৱাই কৰ্ণাটকত নতুন ৰিলিজিয়ন মুভমেণ্ট আৰম্ভ কৰিছিল নেক্সট কুৱেশ্যন 47 নম্বৰ কুৱেশ্যনটো চোৱা হু ৱাজ দ্য মষ্ট ফেমাছ ৰুলাৰ অফ বিজয়নগৰ হয় বিজয়নগৰৰ সৰ্ববিখ্যাত শাসকজন কোন আছিল দ্য মষ্ট ফেমাছ ৰুলাৰ অফ বিজয়নগৰ ৱাজ কৃষ্ণদেৱা ৰায়া কোনে আছিল বিজয়নগৰৰ সৰ্বশ্ৰেষ্ঠ শাসক আছিল কৃষ্ণদেৱ ৰায় আছিল নেক্সট কুৱেশ্যন আগবাঢ়ো 48 নম্বৰ কুৱেশ্যনটো চোৱা হোৱাট ৱাজ দ্য নেম অফ প্ৰেজেণ্ট বাংলাদেশ ডিউৰিং দ্য টাইম অফ পাৰ্টিশ্যন অফ ইণ্ডিয়া ভাৰত বিভাজনৰ সময়ত আজিৰ বাংলাদেশৰ নাম কি আছিল আমি সকলোৱে জানো বৰ্তমান যে আমি বাংলাদেশ বুলি জানো বাংলাদেশৰ নাম যেতিয়া পাৰ্টিশ্যন হৈছিল ভাগ হৈছিল হয়নে ভাৰতটো ভাগ হৈ গৈছিল যেতিয়া বাংলাদেশৰ নামটো কি আছিল ইষ্ট পাকিস্তান হয় পূব পাকিস্তান আছিল ওকে কিন্তু তাৰ পিছত যি আন্দোলন হ'ল পুনৰ আন্দোলন হৈ আকৌ বাংলাদেশে কি হ'ল স্বাধীনতা পালে পাকিস্তানৰ পৰা তেতিয়াহে গৈ নামটো বাংলাদেশ হৈছিল নেক্সট কুৱেশ্যন 49 নম্বৰ কুৱেশ্যনটো চোৱা হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল আমি ক'বই নালাগে এই উত্তৰটো হয় আমি সকলোৱে জানো ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ বা স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ওকে আজিলৈ ইমানখিনি আছিল কিন্তু এতিয়াও কুৱেশ্যন শেষ হোৱা নাই এক নম্বৰীয়া কুৱেশ্যন এনসাৰ পাৰ্ট 2 আহিব পাৰ্ট 2ত আমি আৰু কিছুমান যিমানবোৰ ৰৈ গৈছে সেইবোৰ কুৱেশ্যন এনসাৰবোৰো আলোচনা কৰিম ইয়াৰ পিছত 2 নম্বৰীয়া কুৱেশ্যন এনসাৰৰ ভিডিঅ' আহিব তো আশা কৰোঁ তোমালোকে তোমালোকৰ বন্ধু বান্ধৱী সকললৈ শ্বেয়াৰ কৰিবা তো পুনৰ লগ পাম নতুন এটা ভিডিঅ' লৈ তেতিয়ালৈ বাই বাই